আজিৰে পৰা ৰাজ্যজুৰি আয়োজিত হৈছে কৃষ্ণৰ ৰাসলীলা আৰু যিহেতু আজি পূৰ্ণিমাৰ বাবে ৰাতিপুৱাৰ ভাগতে বিভিন্ন ৰাসস্থলীসমূহ ইতিমধ্যে মুকলি কৰা হৈছে আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ গুৱাহাটী মহানগৰীৰ দক্ষিণ গুৱাহাটীৰ ৰাস সমিতিয়ে বিশাল ৰেলী আয়োজন কৰিছে আৰু সতীৰ্থই দেখুৱাইছে যে যিফালে চোৱা যায় সিফালে তেখেতসকলে বিশাল ৰেলী ইয়াতে কৃষ্ণৰ পৰা ৰাধালৈকে সকলো দেখিবলৈ পোৱা গৈছে আৰু যিসকল কমিটিৰ বিষয়ববীয়া আছে তেখেতসকলৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম যদি সম্ভৱ হয় তেখেতসকলে কিদৰে আয়োজন কৰিছে আৰু সতীৰ্থই দৃশ্য দেখুৱাইছে প্ৰথমতে দৃশ্যসমূহ দেখুৱাই যাব যে যিফালে চোৱা যায় সিফালে লোকে লোকাৰণ্য হৈ পৰিছে আৰু এয়া হৈছে দক্ষিণ গুৱাহাটীৰ ৰাস মহোৎসৱৰ দৃশ্য বিশেষকৈ 22 পৰা 25 লক্ষাধিক টকা লোক লৈ তেখেতসকলে টকা লৈ পিনে আয়োজন কৰিছে আৰু বিষয়ববীয়া আছে তাতে কি ধৰণে আয়োজন কৰিছে আমি এবাৰ প্ৰথম তাৰমানে সাংস্কৃতিক শোভাযাত্ৰা এটা আয়োজন কৰিছোঁ আমাক সকলো মহিলা সমিতি আহি আমাক এটা আগভাগ লৈছে তাৰ কাৰণে আমি তেখেতসকলক আমি ধন্যবাদ জনাইছোঁ সেৱা জনাইছোঁ আৰু এনেকৈ যে আমি সহায় সহযোগিতা পাওঁ দক্ষিণ গুৱাহাটীৰ ৰাস মহোৎসৱে আকৌ আগুৱাই যাওক তাকে কামনা কৰিছোঁ কিমান সংখ্যক এইবাৰ আপোনালোক এবাৰ আমাৰ 14 বছৰ হৈছে চতুৰ্থদশ বাজেট কিমান লৈছে কি ধৰণৰ ব্যৱস্থা আছে ৰাসখনত আমি বিশেষভাৱে এবাৰ আমি কৃষ্ণ আৰু অৰ্জুনৰ এখন যুদ্ধৰ আমি এখন কাৰেণ্টৰ বনাইছোঁ কাৰেণ্ট হিচাপে দি তাক লৈ আমি অলপ এবাৰ আশা কৰিছোঁ যে ৰাইজে তাক সঁহাৰি জনাব এইখিনি আৰু আমাৰ স্থানীয় শিল্পীসকলৰ দ্বাৰা এখন ভাওনাও আছে ভাওনাখনো আমাৰ ৰাইজৰ মাজত আপলোড কৰিম সেইখিনি আমাৰ এইবাৰ ভাওনা থাকিব সমান্তৰালভাৱে কৃষ্ণই কিদৰে ৰাসলীলা কৰিছিলে হয়তো টেলিভিছন আন্তঃস্ক্ৰীণত দেখুৱাবলৈ সক্ষম হৈছোঁ যে ভিতৰ ভাগত তেখেতসকলে সেইসমূহ সাজু কৰিছে আৰু এয়া হৈছে দৃশ্য মহিলাসকল আহিছে কৃষ্ণক দেখিবলৈ পোৱা গৈছে কৃষ্ণৰ পৰা জানিবলৈ বিচাৰিম কেনেকুৱা লাগিছে সুন্দৰ হৈছে ভাল হৈছে তেনেকৈ শোভাযাত্ৰা হয় প্ৰতি বছৰে বৰ্তমান খুব সুন্দৰ হৈছে ভাল হৈছে এইবাৰ ৰাসলীলা ৰাজপথত কৰি আছে কৰিব লাগিছে ৰাইজৰ লগত আহিছোঁ চবেই মিলিজুলি কৰিব লাগিব আৰু দেখুৱাইছোঁ যে কৃষ্ণৰ ৰাসলীলাৰ সময়তে ৰাজপথত কৃষ্ণক দেখিবলৈ পোৱা গৈছে আৰু কৃষ্ণৰ সমান্তৰালভাৱে যদি চোৱা যায় দিশে গোপীসকলে দেখিবলৈ পোৱা গৈছে আৰু আমি দৃশ্য দেখুৱাম এয়া হৈছে মহানগৰীৰ পৰিৱেশ বিশেষকৈ লখৰাৰ পৰা যিসমূহ ওলাইছে আৰু ইয়াতে ঢোল নাগাৰা কীৰ্তনৰ সকলোৰে খোলৰ শব্দৰে মুখৰিত হৈছে আৰু এয়া হৈছে তাৰ দৃশ্য আৰু সমান্তৰালভাৱে সতীৰ্থই দৃশ্য দেখুৱাই গৈছে যে যিফালে চোৱা যায় সেইফালে লোকে লোকাৰণ্য হৈ পৰিছে কিছু আগুৱাই যাম সতীৰ্থই দৃশ্যসমূহ দেখুৱাই যাব যে বিভিন্ন ধৰণৰ ইয়াতে টেগলাইনো দেখিবলৈ পোৱা গৈছে যে পানীৰ অপচয় ৰোধ কৰক শিশুক নৈতিক দায়িত্ববিলাক শিকোৱাক অসমীয়া ভাষা ব্যৱহাৰ কৰি জাতীয় সত্তা জীয়াই ৰাখক বিভিন্ন ধৰণৰ টেগলাইন দেখিবলৈ পোৱা গৈছে এক প্ৰকাৰ এই ৰাসখনে যদি চোৱা যায় চালে চকুটোৱাকৈ সজাই তোলাৰ সমান্তৰালভাৱে যি সাংস্কৃতিক ৰেলী উলিয়াইছে এই ৰেলীও কিন্তু এক জনমানস তেখেতসকলে বিভিন্ন ধৰণৰ সহযোগ দেখুৱাবলৈ পোৱা গৈছে আৰু বিভিন্ন ধৰণৰ বাণীসমূহ তেখেতসকলে ইয়াতে দেখুৱাইছে আৰু সমান্তৰালভাৱে এয়া হৈছে পৰিৱেশ প্ৰথমতে মই মোৰ ফালৰ পৰা সদৌ অসম ৰাইজলৈ ৰাসৰ শুভেচ্ছা জনালোঁ আজিৰ পৰা ৰাস আৰম্ভণি আমাৰ উদয়ন কৃষ্টি সংঘত আজিৰ পৰা আৰম্ভণি হ'ব সকলোলৈকে মোৰ ফালৰ পৰা সেৱা শ্ৰদ্ধা এটা গাই আছিলে আমি প্ৰচেছন কৰিবলৈ আহিলোঁ আজি শুভাৰম্ভণি বুলি এটা গাই আছিলে আপুনি হয় এটা গাই দিবা জগন্নাথ পুৰীলৈ যাবলৈ আহিলোঁ পূৰ্ণ কৃষ্ণ ভগৱন্তক বিচাৰি আহিলোঁ কাকি নাই নাই হৰিৰ বিনে গতি নাই নাই কৃষ্ণৰ বিনে গতি নাই নাই হৰিৰ বিনে গতি নাই নাই কৃষ্ণই বাঁহী বজাই নিজান ৰাতি ৰাধাই শুনে কাণ পাতি পাতি গকুলৰ গোপিনী আউলি বাউলি গকুলৰ গোপিনী আউলি বাউলি কৃষ্ণ এয়া দেখুৱালোঁ যে ৰাসৰ পৰিৱেশ কি ধৰণে তেখেতসকলে নাম জুৰিছে কৃষ্ণৰ নামেৰে মুখৰিত হৈছে আৰু বান্ধিব তোকে চাম কলিয়া ক'ত আজি পলাবি তয়ে চাম এই ধৰণৰ ৰেলী দেখিবলৈ পোৱা গৈছে আমি ৰাসখনৰ ভিতৰ ভাগলৈকে যাম যদি সতীৰ্থ সম্ভৱ হয় দেখুৱাবলৈ চেষ্টা কৰিব আৰু আমি দেখুৱাইছোঁ যে বৃহৎ ৰেলী প্ৰায় যদি চোৱা যায় 2 কিলোমিটাৰতকৈ অধিক দৈৰ্ঘ্যৰ তেখেতসকলে ৰেলী আয়োজন কৰিছে আৰু এই ৰেলীত অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীক তেখেতসকলে সাৱলি লৈছে বিহু দেখুৱাইছে সমান্তৰালভাৱে যি ধৰণৰ শংকৰদেৱ সংঘ থাকে কৃষ্ণগুৰু সংঘ থাকে সকলোৱে দেখিবলৈ পোৱা গৈছে আৰু ভিতৰ ভাগলৈকে যাম যিহেতু ইয়াতে বিভিন্ন ধৰণৰ ইয়াতে সুবিধাৰ ব্যৱস্থা কৰিছে আৰু এয়া হৈছে ৰাসস্থলীৰ ভিতৰ ভাগৰ দৃশ্য আৰু সমান্তৰালভাৱে ইয়াতে প্ৰায় 3 শতাধিক মূৰ্তি তেখেতসকলে স্থাপন কৰিছে সতীৰ্থই কিছু আগুৱাই গৈ জুম কৰি দেখুৱাব যিখন গেটৰ কথা কোৱা হৈছে যে মহাদেৱৰ গেটেৰে প্ৰৱেশ কৰি আনফালেৰে ওলাই যাব পাৰিব য'ত পুতুনাক দেখিবলৈ পোৱা হৈছে এইসমূহ দেখুৱাব আৰু এক প্ৰকাৰ উল্লেখ কৰিছে যে দক্ষিণ গুৱাহাটী যি ৰাস কমিটি আছে এইবাৰ তেখেতসকলে 14 সংখ্যক আয়োজন কৰিছে আৰু এই 14 নম্বৰ সংখ্যকত তেখেতসকলৰ এক প্ৰকাৰ বিশাল আয়োজন প্ৰথমতে প্ৰৱেশদ্বাৰতে দেখিবলৈ পাব যে কৃষ্ণই কিদৰে গছত বহি তেখেতে লীলা কৰিছিলে সেই লীলাৰ দৃশ্য এই মুহূৰ্তত দেখুৱাইছে যে এইসমূহ কৃষ্ণই গছত বহি লীলা কৰি থকা দৃশ্য
দেখুৱাইছে আৰু সমান্তৰালভাৱে ইয়াতে যি চোৱা যায় যিহেতু শৰৎকালৰ পূৰ্ণিমা তিথিত আয়োজিত হয় ৰাস আৰু আজিৰে পৰা ৰাস আৰম্ভণি সেয়েহে প্ৰতিফালে যিফালে চোৱা যায় সেইফালে দেখিবলৈ পোৱা গৈছে আৰু আগৰ সেইসমূহ দৃশ্য জুম কৰি দেখুৱাবলৈ মই অনুৰোধ কৰিছোঁ এই মুহূৰ্তত যে কিদৰে ৰাইজে প্ৰৱেশ কৰি আনফালেৰে এটা দুৱাৰেৰে ৰঙা গেটখনেৰে প্ৰৱেশ কৰিব আৰু আনফালে এক্সাইট আছে এক্সাইটেৰে তেখেতসকলে ৰাসস্থলীৰ ভিতৰ ভাগলৈকে যাব পাৰিব আৰু সমান্তৰালভাৱে আমি কিছু আগুৱাই যাম যদি সতীৰ্থ সম্ভৱ হয় ইয়াতে দশবদৰ স্থাপন কৰা হৈছে গণেশৰ মূৰ্তি দেখিবলৈ পাইছোঁ যি কৃষ্ণৰ 10টা অৱতাৰ থকা বুলি কোৱা হয় সেই 10টা অৱতাৰ দেখিবলৈ পোৱা গৈছে আৰু সমান্তৰালভাৱে ইতিমধ্যে যিহেতু দুৱাৰ মুকলি কৰি দিয়া হৈছে যে কৃষ্ণৰ যি লহৰা ৰাসৰ যি মূৰ্তি আছে প্ৰতিমা আছে মৃন্ময় মূৰ্তিসমূহ এই মুহূৰ্তত সজাই পৰাই তোলা হৈছে আৰু সেইসমূহ মুকলি কৰি দিয়া হৈছে সতীৰ্থই দৃশ্য দেখুৱাব যে ইয়াতে কৃষ্ণই কিদৰে ৰাসলীলা কৰিছিলে বিশেষকৈ শৰৎকালৰ ৰাতি সেইসমূহ দেখিবলৈ পোৱা গৈছে আৰু ইয়াতে ওপৰত পৃথকে কেইবাটাও তৰপত কৃষ্ণৰকে ধৰি অন্যান্য ৰূপসমূহ দেখিবলৈ পোৱা গৈছে গণেশ কাৰ্তিককে ধৰি মহাদেৱ পাৰ্বতী সকলো দেখিবলৈ পোৱা গৈছে আৰু এক প্ৰকাৰ এনেদৰে গুৱাহাটী মহানগৰীত সাজু হৈছে ৰাসস্থলীসমূহ আৰু আমি পোনপটীয়াকৈ দেখুৱালোঁ গুৱাহাটী মহানগৰীৰ যি দক্ষিণ গুৱাহাটী ৰাস মহোৎসৱ কমিটি আছে ৰাস মহোৎসৱ কমিটিয়ে আয়োজন কৰা ৰাসৰ দৃশ্য আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ